আজিকালি খুবেই এটি বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ল'ৰা ছোৱালীবোৰ ৰাস্তা ঘাটে উশৃংখলভাৱে অভাৰ স্পীডত বাইক ড্ৰাইভ কৰে। আচলতে এইবোৰ কিন্তু শিক্ষিত ঘৰৰ ল'ৰা ছোৱালী নহয়। শিক্ষিত ঘৰৰ ল'ৰা ছোৱালীবোৰক কেতিয়াও মাক বাপেক অষ্টম শ্ৰেণীত পঢ়া ছাত্ৰ এগৰাকীক বাইক কিনি নিদিয়ে। গতিকে বহুত চিন্তাৰ বিষয় হৈছে। সমাজখনত উশৃংখলতাৰ পৰিৱেশ সৃষ্টি কৰাৰ একমাত্ৰ কাৰণ হৈছে কিন্তু এই মূৰ্খ মানুহবোৰ, অশিক্ষিত মানুহবোৰ। সমাজখনত বেমেজালিৰ সৃষ্টি কৰাৰ মূলতেই কিন্তু এই অশিক্ষিত মানুহবোৰ। বিভিন্ন ধৰণৰ মাৰপিট, বিভিন্ন ধৰণৰ কাজিয়া, বিভিন্ন ধৰণৰ মকৰ্দমাত লিপ্ত হোৱা মানুহবোৰ কিন্তু এই অশিক্ষিত মানুহবোৰ। গতিকে সমাজৰ পৰা এই অশিক্ষিত সমাজ যেতিয়া দূৰ নহ'ব, তেতিয়া এখন দেশ কেতিয়াও প্ৰগতিৰ দিশত আগবাঢ়ি নাযায়, কেতিয়াও এখন ঘৰ সুস্থ হৈ নাথাকে। সমাজৰ পৰা, গাঁৱৰ পৰা, নিজৰ ঘৰৰ পৰা যেতিয়া এই অশিক্ষিত মানুহবোৰ শিক্ষিত হৈ আহিব, অশিক্ষিত মানুহৰ পৰা যেতিয়া ল'ৰা ছোৱালীবোৰ শিক্ষিত মনোভাৱ লৈ আগবাঢ়ি আহিব, তেতিয়া চাব সমাজখন কিন্তু সুন্দৰ হ'ব। সমাজত কিন্তু এটা ভাল এটা প্ৰভাৱ পৰিব। বেমেজালি নাথাকিব, কোনো ধৰণৰ মকৰ্দমা নাথাকিব। আপুনি কোৰ্ট কাছাৰীবোৰত যাবচোন, বিভিন্ন ধৰণৰ অশিক্ষিত মানুহবোৰ বিভিন্ন ধৰণৰ মাৰপিটত লিপ্ত হৈ, বিভিন্ন ধৰণৰ অপকৰ্মত লিপ্ত হৈ ঘৰৰ আটি ভেটি বিক্ৰী কৰি কোৰ্ট কাছাৰীত পইচা ভৰিব লগা হৈছে। নিজক এবাৰ ৰিয়েলাইজ কৰক, আমি শিক্ষিত হ'ব লাগে নে নালাগে। নিজৰ ল'ৰা ছোৱালীবোৰক আমি শিক্ষিতৰ পথত লৈ যাব লাগে নে নালাগে। আজিকালি সমাজত বিভিন্ন ধৰণৰ মানুহে আমাক লাঞ্ছিত কৰিছে, বঞ্চিত কৰিছে, অপমান কৰিছে। এইবোৰ আমি কিয় সহ্য কৰিব লগা হৈছে? কাৰণটো হ'ল আমাৰ ভিতৰত কিছুমান ভুল আছে, আমাৰ ভিতৰত কিছুমান বেয়া কালচাৰ আছে। ভুল কিছুমান বেয়া কালচাৰ, কিছুমান বেয়া সংস্কাৰৰ কাৰণে আজি বিভিন্ন ধৰণৰ মানুহৰ আমি গালি গালাজৰ সন্মুখীন হৈছোঁ। বিভিন্ন ধৰণৰ মানুহৰ আমি অপমান অপদস্থ সহ্য কৰিব লগা হৈছে। গতিকে আহকচোন, নিজৰ ঘৰখনক, নিজৰ সমাজখনক আমি উন্নতিৰ দিশত আগুৱাই লৈ যাব পাৰোঁ নেকি, নিজৰ জাতিটোক অলপ ভাল ৰাস্তাত লৈ যাব পাৰোঁ নেকি। সদায় চেষ্টা কৰক, সদায় গঠনমূলক আলোচনা কৰক।